তাকেই গুৱাহাটী হাইকোৰ্টৰ যিটো বিল্ডিং বৰ্তমান সেইটো এতিয়া যিটো পাণবজাৰ যিটো স্থানত এতিয়া আছে সেই স্থানৰ পৰা বদলি বা হস্তান্তৰ কৰি উত্তৰ গুৱাহাটীৰ ৰংমহললৈকে যিটো স্থানান্তৰ কৰিব খুজিছে গভৰ্ণমেণ্ট অফ আছামে সেইটো আমি দুৰ্ঘোৰ প্ৰতিবাদ জনাইছোঁ আৰু এতিয়া য'ত আছে তাতে ৰাখিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাই আজি এই আমি অৱস্থান ধৰ্মঘটটো ইয়াত পালন কৰিছোঁ। কি কয় হা সেইটো আমাৰ 3 ঘণ্টা আছিলে আমি 10:30টাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া আমি 12:30টাত আমাৰ শেষ হ'ব। গুৱাহাটীৰ হাইকোৰ্টৰ যি মানে প্ৰেজেণ্ট বিল্ডিংটো আছিলে সেইটো আমাৰ কাৰণে কনভেনিয়েণ্ট হৈ আছিলে কাৰণ কি ইয়াৰ এপ্ৰ'চটো মানে একদম মানে উইদিন দ্য লিমিট আছিলে ফলত মানে আমি আমাৰ মানে কামবোৰ মানে সোনকালে কৰি গুচি আহিব পাৰোঁ। এতিয়া মানে বিল্ডিংটো প্ৰপ'জটো কৰিছে যে মানে কি সিহঁতে মানে ৰংমহললৈ শ্বিফটিং কৰিব সেইটো আমি প্ৰটেষ্ট কৰি আছোঁ এইকাৰণে যে আমাৰ কাৰণে এইটো মানে বিৰাট এটা অসুবিধাৰ সৃষ্টি হ'ব কাৰণ কি আমি তাত মানে গ'লে আমি এই কোৰ্টৰ কামবোৰ কৰি আকৌ মানে তাত থাকিবলগীয়া হ'ব পাৰে যাৰ ফলত মানে আমাৰ মানে চাফাৰ কৰিব লাগে আৰু মানে ইয়াতে আহি আমি আমাৰ নিজৰ কামবোৰ নেক্সট ডে আমি কৰিব নোৱাৰিম কাৰণ কি আমাৰ তাত আকৌ হোল্ড কৰিবলগীয়া হয় সেইকাৰণে এই প্ৰপ'জালটো আমি চৰকাৰক আবেদন কৰিছোঁ যাতে মানে এইটো ষ্টপ কৰি দিব লাগে আৰু প্ৰেজেণ্ট যিটো বিল্ডিং আছে তাতে ৰাখি দিবলৈ কাৰণে কাৰণ কি গুৱাহাটী হাইকোৰ্টটোতো অকল মানে কি গুৱাহাটীৰ কাৰণে নহয় ইট ইজ দ্য হাইকোৰ্ট অফ অল আছাম নাগালেণ্ড মিজোৰাম আৰু 5টা ষ্টেটৰ কাৰণে অৰুণাচল সেইবোৰৰ কাৰণে মানে হয় সেইকাৰণে চবৰ সুবিধা অসুবিধাটো লৈ মানে কি শ্বিফটিং প্ৰপ'জালটো কৰিলে আমাৰ সুবিধা হ'লেহেঁতেন সেইকাৰণে আমি এইটো এটা অপ'জ কৰিছোঁ যে শ্বিফটিংটো যাতে মানে কনচিডাৰ কৰে আমাৰ ৰিকুৱেষ্টবোৰ কনচিডাৰ কৰি যাতে মানে এটা কিবা এটা এমিকেবল ডিচিশ্যন লয় তেনেধৰণৰ আমি মানে ইনিচিয়েলি এতিয়া মানে একো স্মাৰক পত্ৰ নাই পঠোৱা আমি মানে এইটো এটা মিটিং কৰি আমি মানে জনাব লাগিব কাৰণ কি আমি আমাৰ অল আছাম লোৱাৰ্ছ আলা আছে তেখেত আমি কনচাল্ট কৰি তাৰপিছতে আমি স্মাৰক পত্ৰবোৰ পঠিয়াম।